ধুবুৰী বন বিভাগত চলিছে কি? এটাৰ পাছত এটা দুৰ্নীতিয়ে লগ এৰা নাই ধুবুৰী বন বিভাগক। সাংবাদিকৰ প্ৰশ্ন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ ধুবুৰীৰ বন বিভাগে কি ধৰণৰ ভূমিকা পালন কৰি আছে ধুবুৰীত? আজি ধুবুৰীত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হয়। বন মন্ত্ৰীগৰাকীক সাংবাদিকে ধুবুৰীৰ বন বিভাগৰ দুৰ্নীতি সম্পৰ্কে বহু প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীৰ মন্তব্য, মই ধুবুৰীলৈ অহাৰ পাছত আপোনালোকে যি কথা মোক দৃষ্টিগোচৰ কৰিলে সেয়া মই ধুবুৰীৰ DFOৰ আগত অৱগত কৰিম। বাকী দুৰ্নীতিৰ কথা মই নাজানো, যি কথা মই নাজানো সেয়া কেনেকৈ আপোনালোকক জনাব পাৰিম। এতিয়াৰ পৰা হয়তো DFO এই কথা নিশ্চয় গুৰুত্ব সহকাৰে ল'ব। বাকী যিখিনি বাংলাদেশলৈ শিল যায় সেয়া ভূটানৰ পৰাহে শিল যায়, অসমৰ পৰা শিল যায় বুলি মোৰ জ্ঞানে নকয়। এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মই DFOক কৈ যাম কথাটো। মই DFOক নাই মই আপোনালোকে যিটো নাই মই সেইটো কথা কোৱা নাই। মই ধুবুৰীত অহাৰ পিছত আপোনালোকে এই বিষয়টো মোৰ দৃষ্টিগোচৰ কৰিছে। তো দৃষ্টিগোচৰ কৰা যিহেতুকে কৰিছে, মই আজি DFO ধুবুৰী আৰু ইয়াত DFO বঙাইগাঁও আছে, মই তেওঁলোকক এই কথাখিনি আপোনালোকৰ পৰা যিখিনি তথ্য দিছে মানে কথা কৈছে এইখিনি তেখেতসকলক মই কৈ যাম কথাখিনি। না সেইটোতো মই নাজানো, সেইটো মই নাজানো যিটো কথা মই নাজানো মই কেনেকৈ ক'ম। নাই মই কৈ যাম, নাই মই নহয় মই এতিয়া কৈ যাম বুলি ক'লোঁ নহয়। মই কৈ যোৱা মানে আৰু DFOই নিশ্চয় কামটো গুৰুত্ব সহকাৰে ল'ব। সেইটো নহয় চাওক, যিটো বাংলাদেশলৈকে শিল যায় সেইটো ভূটানৰ শিল যায়, ভূটানে পঠিয়াই সেইটো। গতিকে সেইটো ভূটানৰ শিল, কিন্তু আমাৰ অসমৰ পৰা শিল তেনেকৈ বাংলাদেশলৈকে নাযায়, গতিকে সেইটো ভূটানৰ পৰা যায় না। আমাৰ ইয়াৰ পৰা শিল যায় বুলি মোৰ নলেজত নাই, মই সুধি ল'ম DFOক কথাটো। কিন্তু এতিয়ালৈকে যিটো আমাৰ পৰ্টৰ পৰা শিল যায় সেইটো ভূটানৰ শিল আৰু বাংলাদেশলৈকে যায়, তেওঁলোকৰ সেইটো অফিচিয়েলি কৰে তেওঁলোকে সেইটো। নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।